বাহাৰঘাটৰ গৰখীয়া থানত ৪৬ সংখ্যক বাৰ্ষিক উৎসৱ উদযাপন। ৰাতিপুৱাৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা ভিৰ। নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বাহাৰঘাটৰ গৰখীয়া থানত আজি মাঘ মাহৰ প্ৰথম দিনটোতেই উদযাপন কৰা হৈছে ৪৬ সংখ্যক বাৰ্ষিক উৎসৱ। ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলন, গছপুলি ৰোপণ, পূজা আৰম্ভ, বাৰগোপাল বৰণ, পুষ্পাঞ্জলি প্ৰদান আদিৰ লগতে ভক্ত ৰাইজৰ মাজত ৰাজহুৱা ভোগ বিতৰণ কৰা হৈছে। আনহাতে বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা নাগাৰা নাম পৰিৱেশন অনুষ্ঠানত জনপ্ৰিয় নাগাৰা নামৰ পাঠক বিনয় ৰাজকুমাৰ আৰু উৎপল সাগৰে ভক্তপ্ৰাণ ৰাইজৰ মাজত নাগাৰা নাম পৰিৱেশন কৰি সকলোকে অভিভূত কৰে। উল্লেখযোগ্য যে ৰাতিপুৱাৰ পৰা বাৰগোপালৰ আশীষ বিচাৰি অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সমাগমে এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আমাৰ ইয়াত উৎসৱটো হয়। প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন, এইটো 9:30 বজাত হৈ গৈছে। দ্বিতীয় কাৰ্যসূচী আছে আমাৰ 10 বজাত বৃক্ষৰোপণ। আমি বৃক্ষৰোপণ 5জন মাতিছিলোঁ, তেওঁলোকে আহি আমাৰ বৃক্ষৰোপণটো সম্পন্ন কৰি থৈ গৈছে। তাৰপিছত আছে বাৰগোপাল। বাৰগোপাল মানে কি, এখন বাৰগোপাল ধাম, তাত 12জন সৰু ল'ৰা ছোৱালীক বহাই আমি তেওঁলোকক আপ্যায়ন কৰোঁ। এইটো আমাৰ মুখ্য। তাৰপিছত আমাৰ মুখ্য কাৰ্যসূচী হ'ল পাঠক। আজি 1980 চনৰ পৰা আমাৰ এই অনুষ্ঠানটো চলোৱা হৈছে। তাত বেলেগ অনুষ্ঠান নাই, ইয়াত পাঠকেই আছে। আমাৰ বিভিন্ন অঞ্চলৰ আৰু মানুহে সমাগম হয় আৰু আমাৰ এই অনুষ্ঠানৰ ওচৰ চুবুৰীয়া যিখিনি গাঁও তাত যথেষ্ট আমাক সহযোগিতা কৰে। কিছুমানে শাৰীৰিকভাৱে কৰে, কিছুমানে আৰ্থিকভাৱে কৰে, আৰু সেইকাৰণে আজি আমাৰ এই অনুষ্ঠানটো আজি ৪৬ বছৰ হ'ল। অলপ আৰ্থিক ফলতো আমাৰ দুৰ্বল হয় আৰু অলপ পৰিচালনাৰ ক্ষেত্ৰত আমাৰ অলপ অসুবিধা হয়। কি আমাৰ ওচৰে পাজৰে কোনো মানুহৰ ঘৰ নাই, গতিকে আমাৰ বস্তুখিনি প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ কঢ়িয়াই আনিব লাগে। সেইটোত আমাৰ অলপ বিজুতি হয়, তাত অলপ খেলিমেলি হয়। খেলিমেলি নোহোৱাটো নহয়, যদি ওচৰত 2-1 মানুহ থাকি লয় তেতিয়া বস্তু ভাল হয়, গুৰুত্ব দিয়া। আমি ইতিমধ্যে আমাৰ MP মাননীয় দিলীপ শইকীয়াকো আমি দুখন এপ্লিকেশ্যন দিছিলোঁ। তেখেতে একবাৰ 5 লাখ দিম বুলি প্ৰতিশ্ৰুতি দিছিল, একবাৰ 3 লাখ দিম বুলি দিছিল। আমি এপ্লিকেশ্যন নাপালোঁ। খুব ভাল হয় আৰু, কিন্তু ইতিমধ্যে আমাৰ যিটো পঞ্চায়তৰ প্ৰেচিডেণ্ট, তেওঁ আমাক 1 লাখ টকা দিছে, তাৰে 70,000 টকা পাইছোঁ। আৰু আগত যেতিয়া কংগ্ৰেছ চৰকাৰ থাকে, জয়ন্ত মংগল বৰুৱাইটো অস্বীকাৰ কৰিব নোৱাৰোঁ, আমি 1 লাখ টকা ইয়াত দিছোঁ। বৰ্তমান আমাৰ ইয়াত কিন্তু পইচা কোনো বেলেগে দিয়া নাই। আৰু আমাৰ ইয়াত সভানেত্ৰী আছিল আমাৰ পঞ্চায়তৰ ৰীনা লহকৰ, তেওঁ 25,000 টকা দিছে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।